বন্ধুসকল নমস্কাৰ। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহকচোন আৰু এটা ধুনীয়া পইণ্ট লৈ আহিছোঁ আপোনালোকলৈ। আজি আমি অকণমান মহিলাসকলৰ ওপৰত আচলতে অনা হৈছে এই পইণ্টটো। এগৰাকী গুণী জ্ঞানী মানে বুদ্ধিমানী মহিলাৰ ওপৰত আছিলে এই গুণখিনি। মহিলাৰ মানে গুণী জ্ঞানী এগৰাকী মানে কি ক'ম মানে বুদ্ধিমানী মহিলাৰ কেইটামান গুণ, সেই গুণখিনি আচলতে আপোনালোকৰ লগত আজি আলোচনা কৰিব আহিছোঁ। আহক। যিগৰাকী মহিলাই এষাৰ কথা কওঁতে ভাবি চিন্তি কথা কয়, কথাৰে লোকৰ অন্তৰ আঘাত নকৰে, তেনে মহিলা সকলোৱে ভাল পায়। এইটোৱে এটা বিৰাট ধুনীয়া মহিলাৰ গুণ, বিশেষকৈ গুণী জ্ঞানী মহিলাৰ মানে এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট। আকৌ এবাৰ কৈ দিছোঁ। যিগৰাকী মহিলাই এষাৰ কথা কওঁতে ভাবি চিন্তি কথা কয়, কথাৰে লোকৰ অন্তৰত আঘাত নকৰে, তেনে মহিলাক সকলোৱে ভাল পায়। এইটোৱে এটা বিৰাট ধুনীয়া মানে এগৰাকী গুণী জ্ঞানীৰ মহিলাৰ গুণ। ফাৰ্ষ্ট পইণ্টটোৱে সেইটোৱে। তাৰপিছত ছেকেণ্ড পইণ্টটোত অনা হৈছে, যোন মহিলাই লোকৰ লগত নিজৰ জীৱনটো তুলনা নকৰে, তেখেতৰ প্ৰায় মানে কিছুমান মহিলাইতো তুলনা কৰে ন, কিন্তু গুণী জ্ঞানী মহিলাসকলে কিন্তু কেতিয়াও বোলে তুলনা নকৰে। তেখেতে আৰু মানে তেখেতে এইটোও নাভাবে যে প্ৰায়বোৰ তেখেতৰ আছে মানে লোকৰ চব আছে কিন্তু মোৰহে নাই, এনেবোৰ কথাও তেওঁ মনলৈ নানে। কোনো পধ্যে মানে মনটো অকণমানো বেলেগ মহিলাৰ লগত আচলতে মানে তুলনা নকৰে। আৰু যেনেকুৱা পৰিস্থিতিয়ে নহওক কিয় সকলো পৰিস্থিতিৰ লগতে মিলা মিছাকৈ চলে এনে গুণী মহিলাসকলে। সাংঘাতিক ধুনীয়া পইণ্ট ন। তাৰপিছৰ পইণ্টটো শুনকচোন। এনে মহিলাই নিজৰ ঘৰৰ অৱস্থা যিমানে বেয়া হ'লেও, খাবলৈ নাপালেও লোকৰ মানুহৰ আগত কেতিয়াও জানিব নিদিয়ে। সাংঘাতিক ধুনীয়া পইণ্ট ন। আকৌ এবাৰ কৈছোঁ শুনক। এনে মহিলাই নিজৰ ঘৰৰ অৱস্থা যিমান বেয়া হ'লেও, খাবলৈ নাপালেও লোকৰ মানুহৰ আগত কেতিয়াও জানিব নিদিয়ে। ঘৰখনৰ লগতে নিজৰ আত্মসন্মান বচাই ৰাখে এনে মহিলাই। বুদ্ধিমানী আৰু গুণী জ্ঞানী মহিলাসকলে এই কথাখিনি সদায় আচলতে মানে নিজৰ লগতে ঘৰখনকো সদায় বচাই ৰাখে। বিশেষকৈ গুণী জ্ঞানী যোন মহিলা মানে সেই মহিলাখিনিৰ ওপৰত আছিলে এই গুণখিনি আজি অনা হৈছে। তাৰপিছৰ পইণ্টটো কৈছে, এনে মহিলাই ঘৰৰ কিবা কাৰণত কাজিয়া পেচাল হ'লেও সেই পৰিস্থিতি সি মানে যিমান যেনে মানে হেৰিয়ে নহওক, মানে ঘৰত যেনিবা বহুত কাজিয়া পেচাল হৈছে, হুলস্থুলো হৈছে, কিন্তু তেওঁ কি কৰে, সেই তেনে মহিলাই কৈছে যে সেই পৰিস্থিতিক মানে কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰে তেওঁ সেইটো চেষ্টা কৰে সেই গুণী জ্ঞানী মহিলাসকলে। আৰু তেওঁ বিশেষকৈ মানুহৰ ওচৰত হওক, মানুহৰ আগত হওক বহুত জোৰকৈ কথা কৈ বেয়া পায় তেনে মহিলাই। আৰু সদায় নিজক মানে সদায় মানে এটা মানে নিজৰ ওপৰত সদায় হেৰি ৰাখিহে মানে তেওঁলোকে আচলতে লোকৰ আগত কথা পাতে। আৰু তেনে মহিলাৰ আচলতে কি হয়, তেনে মহিলাৰ বিশেষকৈ খংটো বিশেষকৈ বহুত কম বুলি কোৱা হৈছে। যিখিনি গুণী জ্ঞানী মহিলা তেওঁলোকে জানে যে খং কৰিতো একো লাভ নাই, যিমান পাৰে সহজৰে মানে একদম সহজৰে খুব মানে ভাল হেৰিয়ে মানে হেৰি কৰি মানে কামবোৰ সমাধা কৰিব লাগে বুলি তেওঁ জানে। কিন্তু তেওঁ জানে যে এটা কথা, তেনে মহিলাই মানে কি হয়, হুলস্থুল কৰি বেয়া পায়, কাজিয়া কৰি বেয়া পায়। আৰু বিশেষকৈ তেনে মহিলাৰ অকণমান মানে কি কৈছে, বিশেষকৈ খংটো দমাব পাৰে। খংটোতো মানুহৰ চবৰে আছে, ভাল মানুহ এজনৰো আছে, বেয়া মানুহৰ আছে, কিন্তু তেওঁ সেই খংটো তেওঁলোকে দমাব পাৰে বুলি কৈছে, নিজক মানে কণ্ট্ৰল কৰি ৰাখিব পাৰে। এই গুণী জ্ঞানী মহিলাসকলৰ কথা কৈছে। আৰু এটা কথা বিৰাট ধুনীয়া পইণ্ট এটা কথা কৈছিলে, শুনিবচোন দেই। এই দুটা, যি মহিলাই লোকৰ লগত নিজৰ জীৱনটো তুলনা নকৰে। সাংঘাতিক ধুনীয়া পইণ্ট ন। যি মহিলাই লোকৰ লগত নিজৰ জীৱনটো তুলনা নকৰে, আৰু মানে তেওঁলোকে এনেকুৱা কথাও কয় যে তেখেতৰ প্ৰায়বোৰে আছে বা মোৰহে নাই, এনেবোৰ কথাও মনলৈ নানে। এনেকুৱা এটা কথাও আছিলে মনলৈ নানে বুলি কৈছে। বিশেষকৈ আমাৰ মহিলাসকল এনেকুৱা ন, আমি পৰাপক্ষত কাৰোবাৰ কিবা এটা দেখি ভাল পাওঁ বা আমুকৰ আমুক দেই তেনেকুৱা আমি কওঁ ন, কিন্তু ইয়াত এইটো কথা সেইকাৰণে অনা হৈছে যে যিখিনি গুণী জ্ঞানী মহিলা তেওঁ কেতিয়াও লোকৰ লগত নিজক তুলনা নকৰে। লোকে যিমান ওপৰতে যাওক, যিমান তলত যেনেকৈ নাথাকক, কেতিয়াও মানে নিজক হেৰি নকৰে, মানে নিজৰ লগত তুলনা নকৰে। তেনে মহিলাই জানে প্ৰতিজনী মহিলাৰ বা প্ৰতিজন ব্যক্তিৰে সকলোৰে ব্যক্তিত্ব বেলেগ বেলেগ, সকলোৰে নিজৰ নিজৰ কিছু হেৰি আছে ন। আৰু হয়তো আপোনাৰ যিটো আছে হয়তো মোৰ নাই, মোৰ যিটো আছে আপোনাৰ নাই ন। সেইকাৰণে মানে তেনে মহিলাই কেতিয়াও তুলনা নকৰে বুলি কৈছে। আৰু
এইটো এটা একদম সাংঘাতিক ধুনীয়া পইণ্ট কৈছে মহিলাসকলৰ ওপৰত আৰু এটা কথা কৈছিলে যেনেকুৱা পৰিস্থিতিয়ে নহওক কিয় সকলো পৰিস্থিতিৰ লগতে মিলি জুলি চলিব জানে এই বুদ্ধিমানী মহিলাসকল বোলে আৰু এই গুণ মানে মহিলাসকলৰ এইটো এটা একদম মানে বহুত ধুনীয়া গুণ বুলি উল্লেখ কৰা হৈছে সেইকাৰণে কৈছে মানে এনে মহিলাই মানে সকলোকে মানে একতা দোলেৰে বান্ধি ৰাখিব পাৰে একগোট কৰি ৰাখিব পাৰে বুলি কোৱা হৈছে এনে মহিলাই আৰু এনেকুৱা মহিলা মানে কি হয় এনেকুৱা মহিলাসকলক এটা হেৰি বুলি কয় কিবা এটা কথা যে আমি কওঁ যে শ্বৰ্ট টেম্পাৰ এনে মহিলাসকল কিন্তু কেতিয়াও শ্বৰ্ট টেম্পাৰ নহয় সদায় বস্তুটো বহুত হেৰিকৈ চিন্তা কৰে কোনোবাই যদি এনে মহিলাক যদি কোনোবাই যদি বেয়াকৈ কৈও বেয়াকৈ যদি কিবা কাৰণত অপমানো কৰি দিয়ে কিন্তু তেওঁ সদায় চুপ থাকে আৰু স্থিৰ হৈ থাকে তেওঁ কেতিয়াও লগে লগে ৰিপ্লাই নিদিয়ে কিন্তু এই গুণী জ্ঞানী মহিলাসকল আৰু এনে মহিলাই সদায় আৰু মানে কি হয় সমাজৰ হওক ওচৰ চুবুৰীয়া ফেমিলি মানুহ সেইকাৰণে এনে মহিলাক আচলতে এনে মহিলাসকলক মানে বহুত এটা সন্মান দিয়ে বুলি কৈছে মানে আৰু সন্মান পায়ো আৰু পাবই কেলে তেওঁ তেনেকুৱা বেয়া হেৰি গুণেই নাই আৰু তেওঁ সদায় মানে মানুহৰ লগত মিলি থাকিব পাৰে ধুনীয়া এটা পইণ্ট ন আমাৰ মহিলাসকলৰ ওপৰত সাংঘাতিক ধুনীয়া এটা পইণ্ট মই আপোনালোকলৈ আচলতে এই পইণ্টটো আচলতে মই আপোনালোকলৈ লৈ আহিলোঁ আৰু যদি মোৰ এই পইণ্টটো সঁচা হয় আৰু সঁচাকৈ মই আপোনালোকক চুব পাৰিছোঁ যদি কথাটো হয় আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু কথাটো হয় নে নহয় ঠিক আছে আজি নহ'লে ভিডিঅ'টো মই ইমানতে ৰাখোঁ আকৌ মই নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ নমস্কাৰ